Hello my dear students, welcome to my channel Gyan Arohi. আজি আমি ক্লাস 10 ৰ কিতাপ যেটো আছে ফুটপ্ৰিন্টস উইদাউট ফিট এই কিতাপটোৰ বৰ ইন্টাৰেষ্টিং এটা চেপ্টাৰ যেটো আছে দ্য মিডনাইট ভিজিটৰ বাই ৰবাৰ্ট আৰ্থৰ এটো আমি আজি ডিসকাস কৰিম এটা ৰবাৰ্ট আৰ্থৰৰ বিষয়ে ক'ব গ'লে ৰবাৰ্ট আৰ্থৰ একজন ফেমাস ৰাইটাৰ আছিল ইংলিশ লিটাৰেচাৰৰ আৰু তেওঁৰ যিবিলাক লিখনি আছিল এটো মোস্টলি এটো মিস্ট্ৰিৰ ওপৰত আছিল ৰহস্যবাদী মানে লিখক আছিল The story main theme to asil rahasya mane at the end loike ki hoy etu mane eta mane suspense of rakhisil gotike Robert Arthur rachona kora midnight visitor mane মাজরাতিৰ visitor mane ji amak visit kore ba অতিথি বুলি আমি কব পাৰো তো মাজরাতিৰ অতিথি বা visitor এটোৰ বিষয়ে আমি আজি story টো পঢ়িম তা storyত আমি main story যোৱাৰ আগতে আমি ইয়াৰ story থকা তিনিটা মুখ্য চৰিত্ৰ আছে এটো আছে Ozabel তেওঁ সিক্রেট এজেন্ট হয় স্পাই যেটো জাসুস বুলি কও আৰু ফাউলার পাও আমি রাইটার ইয়াং রাইটার হয় আৰু থার্ডত আমি পাও ম্যাক্স এটো সিক্রেট এজেন্ট বা স্পাই হয় যাক অজেবেলে ভালকৈ চিনি পায় এতিয়া যেহেতু এটো সাপ্লিমেন্টারি ৰিডাৰ হয় গতিকে আমি ইয়াৰ লাইন বাই লাইন ডিসকাশন নকৰি আমি গল্পটোৰ মূল কথা আমি মানে বুজি লওঁ আদন্তে তোমালোকক মই এটা কথা ক'ব খুজিছো যদি তোমালোকক সিক্রেট এজেন্ট বা স্পাই বুলি কয় যেনেকৈ আমাৰ কমান্ডো মুভি যেনেকৈ আমাৰ মানে এক্টৰে যেনেকৈ রোল কৰিছিল বিদ্যুৎ জামালে হয়নে নহয় তো স্পাই বা এজেন্ট বা সিক্রেট এজেন্ট বুলি ক'লে আমাৰ ধাৰণা আহে যে মানুহজন একদম মানে হেলদি হ'ব ফিট হ'ব বডি মানে বডি 6 প্যাক বা 8 প্যাকৰ হ'ব বডি তো এই যে এনেকুৱা কিছুমান কথা তেওঁ মানে বহুত স্মার্ট হ'ব ড্যাশিং হ'ব তেনেকুৱা আমাৰ ইমাজিনেশনত আহে সিক্রেট এজেন্ট বুলি কোৱাৰ লগে লগে তো ঠিক তেনেকৈ আমাৰ ফলাৰ এজন রাইটার যেজন মানে ইয়াং রাইটার আছিল ইয়াং ট্যালেন্ট আছিল ভাল ভাল কথা লিখিছিল গতিকে তেওঁ অজাবেল নামৰ একজন সিক্রেট এজেন্টৰ লগত দেখা কৰিবলৈ গৈছিল ষ্টৰী মতে আৰু ফলাৰে যেনেকৈ আমি ইমাজিন কৰো ঠিক তেনেকৈ ফলাৰে ইমাজিন কৰাৰ নিচিনা কিন্তু অজাবেলৰ এপিয়াৰেন্স নাছিল তাৰ মানে অজাবেল was not physically that much fit or তেওঁ মানে না তো স্মার্ট আছিল না ড্যাশিং আছিল বৰঞ্চ তেওঁ কি আছিল তেওঁ একজন হকত মানুহ আছিল যাৰ ড্ৰেছিং সেন্সো ইমান ভাল নহয় বা মানে বোৰিং আছিল তেওঁৰ লাইফ অৰ্ডিনাৰি লাইফ আছিল তেনেকুৱা এডভেঞ্চাৰাছ বা তেনেকুৱা ৰোমাঞ্চক বিধৰ বা তেনেকুৱা থ্ৰিলৰে ভৰপুৰ লাইফ তেওঁৰ নাছিল তা আমাৰ ফলাৰে যেতিয়া মানে অজবেলৰ তাত দেখা কৰিবলৈ গৈছিল তেওঁ বহুত আশা লৈ গৈছিল যেহেতু তেওঁ ৰাইটাৰ হয় তেওঁ মানে সিক্রেট এজেন্টৰ লগত বা অজবেলৰ লগত দেখা হয় ইনস্পায়াৰ হ'ব আৰু সেই ইনস্পিৰেশনৰ পৰা ইহতে তেওঁ মানে নতুন নতুন কিবা কিবি লিখিব সিক্রেট এজেন্টৰ বিষয় বা স্পাইৰ বিষয় তো এই যে এইবিলাক মানে আকাংক্ষা লৈ বা ইচ্ছা ৰাখি ফলাৰে অজবেলৰ লগত দেখা কৰিবলৈ গৈছিল তাৰ পিছত তেওঁ দেখিলে যে তেওঁ ইমাজিন কৰাতকৈ কমপ্লিটলি অপোজিট আছিল অজবেল হকত আছিল ড্ৰেছিং সেন্স ভাল নাছিল আৰু লগতে তেওঁ মানে জার্মান এটো স্টোরিটো বেসিক্যালি এটো আমাৰ মানে ফ্ৰান্সৰ ঘটনা হয় আৰু তেওঁ জার্মান আৰু ফ্ৰান্সত তেওঁৰ জীৱনৰ 20 বছৰ কাল কটাইছিল যদিও তেওঁ অৰিজিনালি আছিল আমেৰিকাৰ বস্টন চহৰৰ পৰা গতিকে তেওঁ জার্মানী আৰু ফ্ৰান্স কাম চলাবৰ কাৰণে কৈছিল যদিও তেওঁৰ কিন্তু এসেন্টটো আছিল আমেৰিকান এসেন্ট তেওঁৰ হুৰ কথাৰ হুৰ এটো আমেৰিকান হুৰ এতিয়া বাদ দিব পৰা নাছিল অজবেলে তা গতিকে অজবেলে ফলাৰক সুধিছিল যে তুমি যেনেকুৱা এটা মানে উইশ লৈ বা যেনেকুৱা এটা ইচ্ছা লৈ তুমি আহিছিলা যে তোমাৰ বৰ এডভেঞ্চাৰাছ হ'ব বা তোমাৰ মানে থ্ৰিলৰে ভৰপুৰ হ'ব তোমাৰ দিনটো তেনেকুৱা একো নহয় হয়তো তুমি বৰ বৰ ফিল কৰিছা তাই অজবেলে আমাৰ ফলাৰক কৈছিল আৰু একচুয়ালি ফলাৰে বৰ অনুভৱ কৰি আছিল আৰু অজবেলে ফলাৰক এই যে এইবিলাক কথা পাতি তেওঁৰ যেটো হোটেলৰ 6 ফ্লোৰত আছিল ফ্ৰান্সৰ এটা হোটেলৰ 6 ফ্লোৰত বা টপ ফ্লোৰ যেটো আছিল হেটো আছিল অজবেলৰ ৰুম এই ৰুমলৈ লৈ গৈছিল ৰুমলৈ লৈ যাওঁতে এটা বোৰিং এটা পৰিবেশ একেবাৰে মানে ডাৰ্টি সিনাৰিও দেখা গৈছিল মানে যেনেকুৱা আমাৰ মানে বাকি ফিল্মত বা টিভিত যেনেকুৱা মানে ধুনিয়া ছোৱালী বিলাকে মানে ডান্স কৰি বিভিন্ন ৰিপৰ্ট দিয়ে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰোমাঞ্চক পৰিবেশ যেটো হয় তেনেকুৱা পৰিবেশৰ পৰা টোটালি অপোজিট আছিল এনভায়ৰনমেন্টটো একেবাৰে মানে বোৰিং পৰিবেশ আছিল লগতে মানে কিছুমান স্মেল আহি আছিল বেয়া লেতেৰা এটা চিৰিৰ মাজেৰে ইহতে উঠি গৈ আছিল তা এই যে এনেকুৱা এটা সিনাৰিয়ত ফলাৰ হে ৰাইটাৰ জনে বৰ মানে এটা বৰ অনুভৱ কৰিছিল
তেওঁ ভাবিছিল যে মই যেনেকুৱা এটা আশা কৰিছিলো তাৰ একেবাৰে উল্টা মই ক'ত আহিলো এই যে এনেকুৱা এটা মানে ফিল কৰি আছিল ফলাৰে আৰু সেইখিনি সময়ত সিহঁতে গৈ মানে দুজনে অছবেল আৰু ফলাৰে গৈ অছবেলৰ দৰজাৰ তাতে থিয় হলে আৰু মানে দৰজাটো যেতিয়া খুলি লাইট অন কৰাৰ লগে লগে ইয়াতে এটা ইনসিডেন্ট আহে যেটো হৈছে কি একজন মানুহে পিস্তল লৈ থিয় হৈ আছে আৰু পিস্তলটো ইহঁতৰ পিনে পইন্টিং কৰি আছে আৰু তেতিয়া অছবেল আৰু ফলাৰ আচৰিত হল ফলাৰে একদম স্তব্ধ হৈ চাই থাকিল মানুহজনৰ পিনে আৰু অছবেলে মানে চকুৰ পতা বন্ধ কৰিলে অলপ সময়ৰ কাৰণে বন্ধ কৰে আৰু খুলে তাৰ পিছত তেওঁ চিনি পালে যে এজন মেক্স হয় যেহেতু তেওঁৰ চিনাকি বুলি মই কৈছিলো তা তেওঁ মানে কি কৰিলে তেওঁ খুদিলে যে তুমি তো বাৰ্লিনত থকাৰ কথা আছিল বাৰ্লিন মানে আমাৰ জাৰ্মানত হয় নহয় তো জাৰ্মানত থকা কথা আছিল তুমি ইয়াত কেনেকৈ আহিলা বা কিয় আহিলা এইখিনিতে আমাৰ ফাৰ্স্ট পাৰ্ট হে হৈ গল এতিয়া মেক্স কিয় আহিছিল এটো ৰুমত এটো জানিবৰ কাৰণে আমি সেকেন্ড পাৰ্টটো চাব লাগে সেকেন্ড পাৰ্টৰ লিংক মই ডেসক্ৰিপচন বক্সত দিছো তাতে গৈ ক্লিক কৰি তোমাতে সেকেন্ড পাৰ্ট পাব পাৰা আৰু মোৰ আগন্তুক ভিডিও পাবৰ কাৰণে কাইন্ডলি মোৰ চেনেল সাবস্ক্ৰাইব কৰি লবা আৰু লগতে ফ্ৰেন্ড বিলাকৰ মাজত শেয়াৰ কৰিবা এতিয়া আমি কোৱেশ্চন আনসাৰৰ পিনে আগবাঢ়ো লেসন 2 ৰ ফাৰ্স্ট পাৰ্টৰ ফাৰ্স্ট কোৱেশ্চন লৈ আমি আগবাঢ়ো আমি জানো যে এই মানে সাপ্লিমেন্টাৰী ৰিডাৰ যেটো কিতাপ আছে ইয়াৰ পৰা 5 মাৰ্কসৰ দুটা আনসাৰ আমি এটেম্প কৰিব লাগে এক্সামত গতিকে আনসাৰ বিলাক মোটামুটি ডাঙৰ হ'ব কাৰণ 5 মাৰ্কসৰে আহিব 2 মাৰ্কসৰ বা 1 মাৰ্কসৰ তো কোৱেশ্চন নাহে এক্সামত যেহেতু এটো মানে দ্ৰুত পাৰ্ট হয় আমাৰ দুটা কোৱেশ্চন আমি এটেম্প কৰিব লাগিব গতিকে আনসাৰস বিলাক অলপ দীঘল হ'ব আসল কথাখিনি আমি লিখিম তেনেকুৱা দীঘল বুলি ক'লে একেবাৰে লেন্দি লিখিব লাগে তেনেকুৱা কথা নহয় কিন্তু মূল কথাটো আমি লিখিবই লাগিব এক নম্বৰ কোৱেশ্চন কি আছে হাউ ওয়াজ অছবেল ডিফারেন্ট ফ্রম আদার সিক্রেট এজেন্টস মানে অন্যান্য মানে সিক্রেট এজেন্ট বা জাসুসতকৈ অছবেল কেনেকৈ বেলেগ আছিল তেতিয়া মই বুজালোই Orzabal, although was a secret agent, but he was very simple and he had very simple and ordinary life. Orzabal যদিও secret agent আছিল কিন্তু তেওঁৰ লাইফ আছিল বৰ সাধাৰণ বা ordinary. There was nothing thrilling or adventurous in his life like other secret agent. বেলেগ secret agent বা জাসুসৰ লাইফৰ নিচিনা তেওঁৰ লাইফত কোনো থ্ৰিলিং বা এডভেঞ্চাৰ দুঃসাহসিকতা বা কোনো ৰোমাঞ্চক তেনেকুৱা ইনসিডেন্ট তেনেকুৱা নাছিল তেওঁৰ জীৱনত on the top of it he was very fat fellow আৰু তাৰ ওপৰতে কি আছিল তেওঁ বৰ শকত একজন মানুহ আছিল Though he had been living in Paris for more than 20 years, যদিওবা তেওঁ পেৰিছত 20 বছৰতকৈ বেছি বসবাস কৰিছিল, he had American accent. তেওঁৰ যেটো হুৰ আছিল কথাৰ এটো আমেৰিকান আছিল। তো এইখিনিতে আমি গম পালো আমাৰ অছবেল কোন আছিল হয় নহয়। এতিয়া আমি 2 নম্বৰ প্ৰশ্নৰ পিনে আগবাঢ়ো Who was Fowler? What was his authentic thrill of the day? Fowler কোন আছিল আৰু তেওঁৰ মানে গোটেই দিনটোৰ আটাইতকৈ বেছি অথেন্টিক থ্ৰিল মানে ৰোমাঞ্চক মানে যেটো ঘটনা বা ৰোমাঞ্চক এটা সিচুৱেশন কোনটো আছিল Fowler was a young writer who had come to meet Orzabal Fowler এজন মানে লিখক আছিল young লিখক আছিল যুৱক আছিল একজন who had come to meet Orzabal যিয়ে Orzabalৰ লগত দেখা কৰিবলৈ আহিছিল আৰু তেওঁৰ অথেন্টিক থ্ৰিলটো কি আছিল Fowler's first authentic thrill of the day came when he saw a man pointing a pistol towards Orzabal and him in Orzabal's room. আৰু তেওঁৰ দিনৰ গোটেই দিনটো বৰিং আছিল আৰু দিনৰ প্ৰথম অথেন্টিক থ্ৰিল হিচাপে কোনটো আছিল যেতিয়া তেওঁ একজন মানুহক দেখিছিল Orzabalৰ ৰুমত যেতিয়া এই মানুহজনে এটা পিস্তল পইণ্ট কৰিছিল তাৰ আৰু Orzabalৰ পিনে হয় নহয় হেতুই আছিল authentic thrill of the day এতিয়া আমি third question discuss কৰো who was Fowler give a description of his first meeting with Orzabal এটো 2018 ত আহিছে বৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় who was Fowler এটো আমি আগৰ কোৱেশ্চনতে পাইছো গতিকে এটো পঢ়িলেই হৈ যাব আমাৰ দুনাই আমি নতুন কিবা লিখি পঢ়াৰ তো কোনো মানে নহয় হয় নহয়
তো আমি এই question number 2 first part লিখিলো Fowler was a reporter who had come to meet Ozabel লিখি দিছিলো এটো লিখিলে হ'ব give a description of his first meeting with Ozabel এটো কেনেকুৱা আছিল first meeting to Fowler being a writer imagined a secret agent to be fit smart and dashing Fowler একজন লিখক হিচাপে তেওঁ একজন সিক্ৰেট এজেন্ট কেনেকুৱা হ'ব বুলি ইমাজিন কৰিছিল তেওঁ ফিট হ'ব তেওঁ স্মার্ট হ'ব আৰু তেওঁ ড্যাশিং হাঁহকি হ'ব বুলি ইমাজিন কৰিছিল বা কল্পনা কৰিছিল but when he met Ozabel কিন্তু যেতিয়া তেওঁ Ozabelৰ লগত দেখা হৈছিল all his imagination proved to be wrong তেওঁৰ যেটো কল্পনা আছিল হেতু গোটেইটো ভুল আছিল বুলি প্ৰমাণিত হৈছিল as he found Ozabel to be a sloppy fat man কাৰণ তেওঁ পিছলৈ গৈ দেখিলে যে Ozabel তেনেকুৱা ফিট নহয় তেওঁ একজন হকত মানুহে whose life is quite ordinary আৰু তেওঁৰ লাইফত কোনো মানে তেনেকুৱা ৰোমাঞ্চক কোনো একো নহয় বৰ সাধাৰণ তেওঁৰ লাইফ he felt very bored throughout মানে গোটেই throughout মানে দেখা কৰাৰ আৰম্ভণিৰে পৰা তেওঁৰ শেষলৈকে বৰ বৰ অনুভৱ কৰিছিল এলা লাগিছিল তেওঁৰ But his first authentic thrill of the day came when he saw a man pointing a pistol towards Ozabel and him in Ozabel's room. কিন্তু প্ৰথম যেটো মানে authentic thrill বা ৰোমাঞ্চক যেটো পৰিবেশ বা ঘটনা তেওঁৰ জীৱনলৈ আহিছিল কেতিয়া যেতিয়া তেওঁ দেখিছিল যে Ozabelৰ ৰুমত যেতিয়া দুজন সোমাইছিল দৰজা খুলি তেতিয়া দেখিছিল যে একজন মানুহে ইহঁতৰ পিনে পিস্তল এটা পইণ্ট কৰি থিয় হৈ আছে তো এইখিনিও আমাৰ আগৰ কোৱেশ্চনত আছে মই ভাবো but his first authentic thrill কি আছিল বুলি কোৱাত এই যে এই বস্তুটোই আমি আগৰ কোৱেশ্চনত উঠাই দিছো তেতিয়া হলে এই আগৰ কোৱেশ্চনৰ পঢ়িলে এটো আৰু পঢ়িব লগা নহয় দুনাই তো এই যে এনেকৈ আমি এড কৰি ইফাল ইফাল কৰি লিখিব পাৰো কিন্তু বস্তুটো আমি আগত বুজিব লাগিব যে প্ৰশ্নত কি কোৱা হৈছে আৰু হেতুক আমি কেনেকৈ উপস্থাপন কৰিব পাৰিম এইখিনি আমি অলপ কেয়াৰফুল হ'ব লাগে কি বিচৰা হৈছে আৰু আমি কেনেকৈ স্টাৰ্ট কৰিম বা কেনেকৈ এন্ড দিম গতিকে আমাৰ ইয়াত স্টাৰ্টিংৰ কাৰণে তাৰ পৰা আমি আনিব পাৰো আৰু এন্ডিংৰ কাৰণেও তাৰ পৰা আনিব পাৰো বা ইয়াৰ পৰা তালৈ ল'ব পাৰো যেটো আমি আগত বা পিছত কৰো হয় না তো এটো আমাৰ বৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় 2018 ত আহিছে এইখিনিতে আমাৰ ফাৰ্স্ট পাৰ্টৰ কোৱেশ্চন আনসাৰ কমপ্লিট হল ইয়াৰ বাহিৰত ফাৰ্স্ট পাৰ্টৰ পৰা একো নাহে যদি আহে এক্সামত তেতিয়া হলে এই তিনিটা কোৱেশ্চনৰ পৰাই হ'ব মই সেকেন্ড পাৰ্টটো মই দি আছো আৰু সেকেন্ড পাৰ্টৰ লিংক মই ডেসক্ৰিপচন বক্সত মানে মই দিছো তাতে গৈ সেকেন্ড পাৰ্টৰ এক্সপ্লেনেশন আৰু লগতে কোৱেশ্চন আনসাৰ পাব পাৰা গতিকে আজিৰ কাৰণে থ্যাংক ইউ সো মাচ